পলিটিক্যাল পার্টি আন্দোলনকারী নহয়। পলিটিক্যাল পার্টির আন্দোলন হয় ইলেকশনের বাকচত আর যি কৰিব খোজে মন্ত্রী বিধায়ক হৈ পড়ে। রাজনীতি করা দল কেতিয়াও ছাত্র সংগঠন হব নোৱাৰে, যুব সংগঠন হব নোৱাৰে। আন্দোলন কৰাটো পলিটিক্যাল পার্টিজৰ কাম নহয়। তেওঁলোকে গুৱাহাটীত এটা গণ্ডগোল হোৱাটো বিচাৰিছে আৰু আমিও চাম যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে। ভূপেন বৰাই হওক, ৰিপুণ বৰাই হওক বা কংগ্ৰেছৰ যোনেই নহওক কিয়, তেওঁলোকে যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত এটা গুলীচালনা হোৱাটো বিচাৰি আছে। কংগ্ৰেছৰ ২-৩জন নেতাৰ মাজত কোনে ডাঙৰ নেতা হ'ব তাৰ প্ৰতিযোগিতা চলিছে আৰু সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক তেওঁলোকে পণবন্দী কৰি আছে। কাৰণ ফায়াৰিং কৰাৰ পিছত সেই ফায়াৰিংটোতো কংগ্ৰেছৰ গাতো পৰিব পাৰে, বিজেপিৰ গাতো পৰিব পাৰে। যোৱা কালিৰ পৰা তেওঁলোকে চেষ্টা চলাইছে অমুকত যাম, অমুক ভাঙিম, গেট ভাঙিম, কি কাৰণে নাজানো। পলিটিক্যাল পার্টি আন্দোলনকারী নহয়। পলিটিক্যাল পার্টির আন্দোলন হয় ইলেকশনের বাকচত আর যি কৰিব খোজে মন্ত্রী বিধায়ক হৈ পড়ে। রাজনীতি করা দল কেতিয়াও ছাত্র সংগঠন হব নোৱাৰে, যুব সংগঠন হব নোৱাৰে। আন্দোলন কৰাটো পলিটিক্যাল পার্টিজৰ কাম নহয়। তেওঁলোকে গুৱাহাটীত এটা গণ্ডগোল হোৱাটো বিচাৰিছে আৰু আমিও চাম যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে। ভূপেন বৰাই হওক, ৰিপুণ বৰাই হওক বা কংগ্ৰেছৰ যোনেই নহওক কিয়, তেওঁলোকে যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত এটা গুলীচালনা হোৱাটো বিচাৰি আছে। কংগ্ৰেছৰ ২-৩জন নেতাৰ মাজত কোনে ডাঙৰ নেতা হ'ব তাৰ প্ৰতিযোগিতা চলিছে আৰু সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক তেওঁলোকে পণবন্দী কৰি আছে। কাৰণ ফায়াৰিং কৰাৰ পিছত সেই ফায়াৰিংটোতো কংগ্ৰেছৰ গাতো পৰিব পাৰে, বিজেপিৰ গাতো পৰিব পাৰে। যোৱা কালিৰ পৰা তেওঁলোকে চেষ্টা চলাইছে অমুকত যাম, অমুক ভাঙিম, গেট ভাঙিম, কি কাৰণে নাজানো।